নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাম মন্দিৰৰ ওপৰত গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন বা ইম্পৰ্টেণ্ট পইণ্ট লৈ আহিছোঁ যিখিনি কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয় পৰীক্ষাবিলাকৰ কাৰণে তো প্ৰথম প্ৰশ্নটো হৈছে যে অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত এইটো হ'ল উত্তৰ প্ৰদেশ ইউপিত আছে তাৰপিছৰ প্ৰশ্নটো হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ উচ্চতা কিমান ইয়াৰ উচ্চতাটো হৈছে 161 161 ফুট ওখ তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে কোনটো কোম্পানীয়ে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল তো ইয়াৰ অপশ্যনসমূহ দিয়া আছে তাৰে ভিতৰত যিটো L&T কোম্পানী হয় এই L&T কোম্পানীটোৱে নিৰ্মাণ কৰিছে তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে শ্ৰীৰাম জন্মভূমিৰ মন্দিৰৰ আধাৰশিলা কেতিয়া স্থাপন কৰা হয় তো এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয় 5 আগষ্ট 2020ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছিলে তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে 5 নম্বৰটো অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি কোনে নিৰ্মাণ কৰা হৈছিল মানে এই ৰিসেন্ট যিটো 22 জানুৱাৰীত যিটো যি মূৰ্তি স্থাপন কৰা হ'ল হেয়াৰ ৰামলালাৰ মূৰ্তি মানে ৰামচন্দ্ৰৰ 5 বছৰৰ বাল্যকালৰ মূৰ্তি সেইকাৰণে ৰামলালা বুলি কোৱা হয় আৰু এই ৰামলালা মূৰ্তি নিৰ্মাণ কৰা শিল্পীজন হৈছে অৰুণ যোগীৰাজ অপশ্যন বি টো ৰাইট আনসাৰ এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য স্থাপত্যবিদ কোন মানে গোটেই মন্দিৰটোৰ মুখ্য স্থাপত্যবিদ কোন তো ইয়াৰে উত্তৰটো হৈছে চন্দ্ৰকান্ত সোমপুৰা এইটো ইম্পৰ্টেণ্ট পইণ্ট হ'ব পাৰে তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে ৰাম মন্দিৰ নিৰ্মাণৰ আঁৰৰ ট্ৰাষ্টৰ নাম কি তো ইয়াৰ উত্তৰটো হৈছে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট এই ট্ৰাষ্টটো ৰাম মন্দিৰ নিৰ্মাণৰ আঁৰৰ ট্ৰাষ্ট তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে অযোধ্যাৰ ৰাম মন্দিৰ কোনটো স্থাপত্য শৈলী তো ইয়াৰ উত্তৰটো হ'ব নাগাৰা তাৰপিছত নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ব পাৰে অযোধ্যাৰ ওচৰৰে বৈ যোৱা নদীখনৰ নাম কি মানে অযোধ্যাৰ ৰাম মন্দিৰৰ যি কিনাৰেদি বৈ গৈছে সেই নদীখনৰ নামটো কি ইয়াৰ নামটো হৈছে সৰজু নদী তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে ৰাম মন্দিৰ নিৰ্মাণৰ ভেটিত ব্যৱহাৰ হোৱা কলা শিল বা ইয়াক কোৱা হয় শালিগ্ৰাম শিল বুলি কোৱা হয় তাৰ তাৎপৰ্য কি তো ইয়াৰে অপশ্যনসমূহৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন বি ই ভগৱান বিষ্ণুৰ প্ৰতীক হিচাপে ইয়াক এটা বিশ্বাস আছে তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বছৰত অযোধ্যাৰ বিবাদৰ ৰায়দান দিছিল ইয়াত 2019 চনৰ নৱেম্বৰ মাহৰ 9 তাৰিখে এই ৰায়দান দিছিলে তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ ৰায়দানত অসমৰ ন্যায়াধীশজনৰ নাম কি তো ইয়াত অসমৰ ন্যায়াধীশজনৰ নামটো হৈছে ৰঞ্জন গগৈ আৰু তেওঁ ন্যায়াধীশ নহয় তেওঁ মুখ্য ন্যায়াধীশ আছিলে চিফ জাষ্টিচ আছিলে আৰু 5জনীয়া যি বিচাৰপীঠ আছিলে সেই 5জনীয়া বিচাৰপীঠৰ নামখিনি ইয়াত আছে গোটেইখিনি তেওঁলোকে এই ৰায়দানটোৰ বিচাৰ কৰিছিল আৰু তাৰে মুখ্য ন্যায়াধীশ আছিল আমাৰ অসমৰ ৰঞ্জন গগৈ তাৰপিছত প্ৰশ্নটো হৈছে ৰাম মন্দিৰত গম্বুজৰ পৰিকল্পিত সংখ্যা কিমান ইয়াত অপশ্যন চি টো ৰাইট এনসাৰ হ'ব 5টা তাৰপিছত প্ৰশ্নটো হৈছে 1992 চনৰ বিবাদিত স্থানত ভাঙি পেলোৱা গঠনটোৰ নাম কি মানে কি বস্তু ভাঙি পেলোৱা হৈছিলে তো বাবৰি মছজিদ ভাঙি পেলোৱা হৈছিলে এইটো অপশ্যন বি ৰাইট এনসাৰ হ'ব তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে ভগৱান ৰাম অযোধ্যালৈ ঘূৰি অহাৰ বিষয়টো হিন্দু কোনটো উৎসৱৰ লগত মানে ৰিলেটেড আছে কোনটো সেই ঘূৰি অহাৰ কাৰণটোক লৈ পেলাই আমি মানে হিন্দু ধৰ্মাৱলম্বী লোকসকলে কি উৎসৱ পালন কৰে ইয়াৰ অপশ্যনটো হৈছে এ দীপাৱলী তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে ৰাম মন্দিৰ কমপ্লেক্স কিমান একক মাটি সামৰি আছে কিমান একৰ মাটি সামৰি আছে আৰু ইয়াৰ উত্তৰটো হ'ব 70 একৰ মাটি তাৰপিছত নেক্সট প্ৰশ্নটো আছে যে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ শুভ সময় কিমান তো ইয়াৰ উত্তৰটো হ'ব 84 ছেকেণ্ড তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে কোনখন মহাকাব্যৰ প্ৰধানকৈ ভগৱান ৰাম আৰু অযোধ্যাৰ লগত জড়িত তো ইয়াৰ উত্তৰটো হ'ব ৰামায়ণ এইখিনি আছিলে ৰাম মন্দিৰ আৰু ৰাম ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট পইণ্ট যিখিনি গ্ৰেড 3 গ্ৰেড 4 বা অন্য যিকোনো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ টপিকৰ পৰা ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক ধন্যবাদ